অহা 2 জুন বা 4 জুনত সেকেন্ড সেমিস্টার হবলগীয়া যেটো মাইনৰ পেপাৰৰ এক্সাম সাবজেক্ট এডুকেশ্যন শৈক্ষিক মনোবিজ্ঞান এডুকেশ্যনাল সাইকোলজি এইখন বিষয় তোমালোকৰ মোস্ট পাঁচটা অত্যন্ত গুৰুত্বপূৰ্ণ প্ৰশ্ন লৈ আহিছো যে তোমালোকৰ ফাইনাল এক্সাম যেটো দিবা তো তাত তোমালোকে ডাইৰেক্টলি 5 আৰু 10 মাৰ্কস ইয়াৰ পৰা কমন পাবা তো তোমালোকে পাঁচটা অত্যন্ত গুৰুত্বপূৰ্ণ প্ৰশ্ন কেইটা তোমালোকে চাই লোৱা এই যিখিনি প্ৰশ্ন আজি তোমালোকৰ আগত আলোচনা কৰিম ইয়াৰ পৰা ডাইৰেক্টলি কমন পাবা তো আহা তোমালোকে গুৰুত্বপূৰ্ণ প্ৰশ্ন কেইটা ভালদৰে তোমালোকে চাই লোৱা তো প্ৰথম প্ৰশ্নটো হল যে প্ৰথম ইউনিটটো যেহেতু দিয়া আছে গট নম্বৰ 1 যে মনোবিজ্ঞান আৰু শিক্ষা তো এইখন চেপ্টাৰৰ প্ৰথম চেপ্টাৰৰ পৰা মোস্ট ইম্পৰ্টেন্ট প্ৰশ্ন হ'ব হল যে তোমালোকৰ যে প্ৰশ্ন নম্বৰ 1 দিয়া আছে শিক্ষা মনোবিজ্ঞান কি ইয়াৰ প্ৰকৃতি পৰিসৰ আৰু শিক্ষণ প্ৰক্ৰিয়াত ইয়াৰ গুৰুত্ব আলোচনা কৰা তো ভেৰি ইম্পৰ্টেন্ট হয় প্ৰশ্নটো তো প্ৰশ্ন যে তোমালোকৰ এই প্ৰশ্নটো ভালদৰে এনসারটো তোমালোকে চাই লোৱা যেটো মই পয়েন্ট আউট কৰি দি দিছো যে শৈক্ষিক মনোবিজ্ঞানৰ যেটো কাক বলে বা সংজ্ঞা তো এইটো আছিল এনসার মনোবিজ্ঞানৰ নীতি আৰু আৱিষ্কাৰসমূহক শিক্ষাৰ ক্ষেত্ৰত প্ৰয়োগ কৰা হ'ল শিক্ষা মনোবিজ্ঞান ই শিক্ষাৰ্থীৰ আচৰণ অধ্যয়ন কৰে তো এইটো আছিল কি শিক্ষা মনোবিজ্ঞান কি তাৰপিছত আহিব পাৰে যে শিক্ষা মনোবিজ্ঞানৰ প্ৰকৃতি বা পৰিসৰ তো প্ৰকৃতি যদি চাও প্ৰকৃতি যেহেতু এইটো দিয়া আছে তোমালোকে যেহেতু পয়েন্ট কেইটা দি দিছো তোমালোকে পয়েন্ট বিলাক ভালদৰে পঢ়ি তোমালোকে নিজে বুজি লৈ তোমালোকে নিজৰ ভাষাত তোমালোকে বহলাই লিখিবা তো বহলাই লিখিলে তোমালোকে ফুল মাৰ্কসটো পাই যাবা তাৰপিছত তোমালোকৰ পৰিসৰটো তোমালোক আহিব পাৰে 5 বা 10 মাৰ্কসৰ তো পৰিসৰ যেটো পাঁচটা মূল উপাদান থাকে শিক্ষাৰ্থী শিক্ষণৰ অভিজ্ঞতা শিক্ষণ প্ৰক্ৰিয়া শিক্ষণ প্ৰস্তুতি আৰু শিক্ষক এই পাঁচটা আছিল পৰিসৰ শিক্ষা মনোবিজ্ঞানৰ তাৰপিছত আছে যে শিক্ষণৰ প্ৰক্ৰিয়া ইয়াৰ গুৰুত্ব আলোচনা কৰা তো এইটো আহিব পাৰে যেহেতু মই এটা প্ৰশ্নত বহুকেইটা প্ৰশ্ন তোমালোকৰ মিলাই দিছো যে তোমালোকৰ ফাইনাল এক্সামছত যেনেদৰে প্ৰশ্ন আহিলে তোমালোকে কেনেদৰে লিখিবা যেহেতু তোমালোকে পয়েন্ট আউট কৰি দিছে যিকোনো প্ৰশ্ন আহিলে তোমালোকৰ প্ৰথম চেপ্টাৰৰ পৰা এই টপিক কেইটা তোমালোকে পঢ়ি যোৱা নিজৰ ভাষাত ভালদৰে বুজি যাবা যিকোনো প্ৰশ্ন আহিলে এই টপিক কেইটা কি কৰিবা বহলকৈ লিখি দিবা তোমালোকে ফুল মাৰ্কসটো পাই যাবা এইটো আছিল কি প্ৰথম ইউনিটৰ মোস্ট ইম্পৰ্টেন্ট প্ৰশ্ন এইটো তাৰপিছত আহা দ্বিতীয় নম্বৰ ইউনিট দ্বিতীয় নম্বৰটো কি দ্বিতীয় নম্বৰ ইউনিটৰ পৰা আৰু এটা প্ৰশ্ন দিয়া হৈছে যে গট নম্বৰ 2 শিক্ষণ আৰু অভিৰচন তো লার্নিং এন্ড মোটিভেশন তো এই চ্যাপ্টাৰৰ পৰা মই এটা মোস্ট ইম্পৰ্টেন্ট প্ৰশ্ন দিছো যে শিক্ষণ কি তাৰপিছত দিয়া হৈছে যে থৰ্ডাইকৰ সংযোগবাদ প্ৰচেষ্টা আৰু ভুল অথবা পাভলভৰ পৰম্পৰাগত অনুবন্ধনাবাদ তত্ত্বটো আলোচনা কৰা শিক্ষণত প্ৰভাৱ পেলোৱা উপাদান আৰু অবিবেচনা ভূমিকা লিখা তো এইটো দ্বিতীয় নম্বৰ চেপ্টাৰৰ পৰা তোমালোকৰ মোস্ট ইম্পৰ্টেন্ট হয় এই প্ৰশ্নটো দ্বিতীয় নম্বৰ চেপ্টাৰৰ পৰা এই প্ৰশ্নটো শিকিবা ইয়াৰ এনসারটো যদি চাও যেহেতু মই তোমালোকৰ কি যিবিলাক প্ৰশ্ন দিছো প্ৰশ্নৰ মূল যিবিলাক টপিক আছে পয়েন্ট সেই পয়েন্ট খিনি দি দিছো তোমালোকে পয়েন্ট খিনি পঢ়ি তোমালোকৰ নিজৰ ভাষাত তোমালোকে বহলাই লিখিব লাগিব তো কাৰণ সম্পূৰ্ণখিনি এনসারটো দিলে তোমালোকৰ যেহেতু বেছি সময় নাই আৰু ভিডিওটো পিছত দীঘল হ'ব তাৰ কাৰণে মোস্ট যেটো ইম্পৰ্টেন্ট কোশ্চেন আৰু যেটো পয়েন্ট সেই পয়েন্ট কেইটা দি দিছো ইয়াৰ এনসারটো শিক্ষণৰ অৰ্থ তাৰপিছত দিয়া হৈছে থৰ্ডাইকৰ তত্ত্ব তাৰপিছত এইটো দিয়া হৈছে তাৰ অভিৰচন প্ৰভাৱ পেলোৱা উপাদান তো যেহেতু প্ৰশ্ন কেইটা তোমালোকৰ এটাতকৈ দি দিছো কিন্তু ইয়াত বহু কেইটা প্ৰশ্ন তোমালোকৰ লুকাই আছে তো এইটো তোমালোকে চাবা তো পয়েন্ট বিলাক তোমালোকে ভালদৰে পঢ়ি গলে তোমালোকৰ সেকেন্ড ইউনিটৰ পৰা যিকোনো প্ৰশ্ন আহিলে তোমালোকে পয়েন্ট বিলাক ভালদৰে লিখি দিবা তোমালোকে ফুল মাৰ্কস পাই যাবা তোমালোকৰ যদি কমন নাহে তেনেহলে এনেদৰে লিখিবা তাৰপিছত আছে 3 নম্বৰ ইউনিট 3 নম্বৰটো কি দিছে স্মৃতি মনোযোগ আৰু আগ্ৰহ তো এই চেপ্টাৰৰ পৰা 3 নম্বৰ চেপ্টাৰৰ পৰা মোস্ট ইম্পৰ্টেন্ট এটা প্ৰশ্ন তোমালোকৰ আগত দিছো যেটো স্মৃতি আৰু বিস্মৃতি কি পাহৰণীয় কাৰকসমূহৰ কি লিখা মনোযোগ আৰু আগ্ৰহৰ সংজ্ঞা নিৰ্ধাৰক আৰু শিক্ষাত ইয়াৰ ভূমিকা আলোচনা কৰা যেহেতু তোমালোকৰ আজি যিবিলাক প্ৰশ্ন তোমালোকৰ আগত আলোচনা কৰি আছো এইবিলাক প্ৰশ্ন যেহেতু গুৱাহাটী ইউনিভাৰ্সিটিতে আহি থাকে তো তেনে ধৰণৰ প্ৰশ্ন মই তোমালোকৰ আগত বাছি উলিয়াইছো তো এইবিলাক প্ৰশ্ন চালে এই প্ৰশ্নবিলাক যিবিলাক টপিক দিয়া আছে এই টপিক খিনি চালে তো যিকোনো প্ৰশ্ন আহিলে তোমালোকে লিখিব পাৰা
আৰু যদি এনেদৰে মই যেনেদৰে প্ৰশ্নটো দিছোঁ ডাইৰেক্ট এনেদৰে আহিলে তোমালোকে এনেকৈ লিখি দিবা, ফুল মাৰ্কছটো পাই যাবা। তো স্মৃতি কাক বোলে? তো ইয়াৰ বিষয়ে যিটো দিয়া হৈছে, তাৰপিছত বিস্মৃতিৰ কাৰণো এইটো দিয়া হৈছে, মনোযোগ নিৰ্ধাৰক এইটো দিয়া হৈছে, মনোযোগ আৰু আগ্ৰহৰ সম্পৰ্কত এইটো দিয়া হৈছে। তো তোমালোকে পইণ্টখিনি পঢ়ি বা ভালদৰে তোমালোকে পইণ্টটো ভালদৰে তোমালোকৰ নিজৰ ভাষাত পঢ়ি তোমালোকৰ যদি ফাইনেল এক্সামিনেশ্যনত কুৱেশ্যনবিলাক আহে তোমালোকে কি কৰিবা, বহলাই লিখি দিবা, ফুল মাৰ্কছটো পাই যাবা। তো এইবিলাক যিহেতু তোমালোকৰ 5 আৰু 10 মাৰ্কছৰ কাৰণে ভেৰি ইম্পৰ্টেণ্ট হয়। আৰু ইয়াৰ লগতে তোমালোকৰ আৰু দুটা কুৱেশ্যন পেপাৰ চাব লাগিব, যিটো প্ৰিভিয়াছ কুৱেশ্যন পেপাৰ 2024 আৰু 25। এই দুটা পেপাৰ তোমালোকে চাবা। ইয়াৰ লগত তোমালোকে ডাইৰেক্টলি যিটো ফাইনেল এক্সামিনেশ্যন কুৱেশ্যন আহিব, তো দুটা যিটো পেপাৰ আছে তাৰ পৰা বহুত কমন আহিব, আৰু যিটো মই তোমালোকৰ টপিকবিলাক দি দিছোঁ বা কুৱেশ্যনবিলাক দিছোঁ তো ইয়াৰ পৰা ডাইৰেক্টলি কমন পাবা। তো এইখিনি চালে তোমালোকৰ কি 60 মাৰ্কছ যি এক্সাম দিবা তাৰ পৰা তোমালোকে সম্পূৰ্ণ ফুল মাৰ্কছ ভালদৰে লিখিব পাৰিবা। এই ভিডিঅ'টো যিটো প্ৰিভিয়াছ কুৱেশ্যন পেপাৰ আছে তো সেই কুৱেশ্যন পেপাৰটো এই ভিডিঅ' ডিছক্ৰিপশ্যন লিংক দি দিম, তাৰ পৰা তোমালোকে চাই ল'বা। তো 4 নম্বৰ ইউনিটৰ পৰা আৰু এটা ইম্পৰ্টেণ্ট প্ৰশ্ন দিয়া হৈছে, যিটো বুদ্ধি, সৃজনশীলতা আৰু ব্যক্তিত্ব। তো এই 4 নম্বৰ ইউনিটৰ পৰা তোমালোকৰ ইম্পৰ্টেণ্ট প্ৰশ্নটো দিয়া হৈছে যে বুদ্ধিৰ সংজ্ঞা দি স্পেয়াৰমেনৰ দ্বি কাৰক তত্ত্ব বা থৰিষ্টনৰ সমূহৰ কাৰক তত্ত্বটো বুজাই লিখা। তাৰপিছত দিয়া হৈছে এইটো যে সৃজনশীলতা আৰু ব্যক্তিত্ববোধ অৰ্থ আৰু ইয়াৰ তথ্যমান বৰ্ণনা কৰা। যিহেতু প্ৰশ্ন তোমালোকৰ যিটো দিয়া হৈছে, প্ৰশ্নত যিহেতু 3-4টা প্ৰশ্ন মিলি তোমালোকৰ দিয়া হৈছে, এটা প্ৰশ্ন 3-4টা প্ৰশ্ন তোমালোকৰ ইয়াত দিয়া আছে। তো ইয়াৰ পৰা যিকোনো প্ৰশ্ন আহিলে তোমালোকে লিখি দিবা। পইণ্টবিলাক চাই লোৱা, পইণ্টসমূহৰ যিটো পইণ্টসমূহ আছিল এইবিলাক। তো পইণ্টসমূহ তোমালোকে ভালদৰে পঢ়ি তোমালোকৰ 5 আৰু 10 মাৰ্কছৰ কাৰণে তোমালোকে বনাই লিখিবা, তোমালোকে ফুল মাৰ্কছটো পাই যাবা। তো এইবিলাক আছিল কি 4 নম্বৰ ইউনিটৰ মষ্ট যিটো ইম্পৰ্টেণ্ট কুৱেশ্যন এইটো। তাৰপিছত তোমালোকৰ শেষৰ যিটো ইউনিট 5 নম্বৰ ইউনিট, যে সাধাৰণ শিশু আৰু ব্যক্তি পাৰ্থক্য। তো শেষৰ ইউনিটৰ পৰা এনেদৰে প্ৰশ্ন আহিব পাৰে বা এনেদৰে প্ৰশ্ন আহিব যে ব্যতিক্ৰমী বা অসাধাৰণ শিশু কাক বোলে? প্ৰতিভাবন বৈদ্যুতিকভাৱে বাধাগ্ৰস্ত আৰু শিক্ষণ অক্ষম শিশুৰ বৈশিষ্ট্য আৰু শিক্ষা ব্যৱস্থা আলোচনা কৰা। ব্যক্তি পাৰ্থক্যত শিক্ষণৰ ভূমিকাই লিখা। তো এই প্ৰশ্নটো তোমালোকৰ কাৰণে 5 নম্বৰ ইউনিটৰ পৰা মষ্ট ইম্পৰ্টেণ্ট। তো ইয়াত পইণ্ট কেইটা চোৱা। তো পইণ্ট কেইটা এইবিলাক আছিল: ব্যতিক্ৰমী শিশু, সাধাৰণ শিশুৰ তুলনাত যিবোৰ শিশু মানসিক বা শাৰীৰিকভাৱে বেলেগ বা পিছপৰা বা আকলতি। তো এইটো আছিল কি পইণ্ট। তাৰপিছত দিয়া আছে প্ৰতিভাবনা শিশু, শিক্ষণ অক্ষম শিশু, ব্যক্তি পাৰ্থক্য, শিক্ষণৰ ভূমিকা। তো ব্যক্তি পাৰ্থক্যৰ শিক্ষণৰ ভূমিকাৰ বিষয় যেতিয়া আহে 10 মাৰ্কছ, তো তোমালোকে এইটো পঢ়ি চাই তোমালোকে কি পইণ্টটো ভালদৰে পঢ়ি বুজি লৈ তোমালোকে নিজৰ ভাষাত বহলাই লিখি দিবা, পইণ্ট আউট কৰি লিখি দিবা, তোমালোকে ফুল নম্বৰছটো পাই যাবা। তো এইবিলাক আছিল তোমালোকৰ যিটো এডুকেশ্যন ছাবজেক্টৰ ছেকেণ্ড ছেমিষ্টাৰ এডুকেশ্যনেল সাইকোলজি বিষয়ৰ মষ্ট ইম্পৰ্টেণ্ট 5টা প্ৰশ্ন। তো 5টা ইউনিটৰ পৰা এটাকৈ প্ৰশ্ন দিয়া হৈছে। তো এটা প্ৰশ্নতকৈ তোমালোকৰ বহুকেইটা প্ৰশ্ন তাত লুকাই আছে। তো যিবিলাক তোমালোকে যেনেকৈ আজি তোমালোকে পঢ়িবলৈ কৈছোঁ, তো তেনেকৈ তোমালোকে পইণ্টবিলাক পঢ়ি যাবা আৰু কুৱেশ্যনবিলাক তোমালোকে পঢ়ি যাই তোমালোকে যিটো এক্সাম দিবা ডাইৰেক্টলি তোমালোকে লিখিব পাৰিবা। তো এনেদৰে ছেকেণ্ড ছেমিষ্টাৰৰ যিটো এডুকেশ্যন ছাবজেক্টৰ ইম্পৰ্টেণ্ট কুৱেশ্যন আনচাৰ এইখিনি আছে।